নমস্কাৰ, মনবিৰি টেক আছামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 3 অনুশীলনী 6ৰ খৰ পৰা কৰি দিছোঁ। চেপ্টাৰটো হৈছে কি ভগ্নাংশ। চেপ্টাৰটো আলোচনা কৰাৰ আগতে অলপ তোমালোকক টাচ দিছোঁ। চোৱা যে ভগ্নাংশ মানে কি? ভগ্নাংশ মানে কি? দেখি এটা তলৰ অংশ, এটা কি ওপৰৰ অংশ। তলৰ অংশটো কি বুলি কোৱা হয়? আমি কি তলৰ অংশটো কি আমি হৰ বুলি কম, আৰু ওপৰটো কি আমি লব বুলি কম। আচ্ছা, এতিয়া মনত ৰাখা এটা উপায় কি হৰ তলত থাকে মানে কি হৰ মানে সহজ উপায়। তোমালোকে সৰু সৰু ল'ৰা ছোৱালী যে এনেকে মনত ৰাখিবা যে বৰষুণ কেনেকে পৰে বোলে হৰ কৰ পৰে তল ফাৰে পৰে। গতিকে তলত যিটো থাকে তাৰ নাম কি বোলে হৰ। হল। আচ্ছা, এতিয়া লব ক'ত থাকে বোলে ওপৰত থাকে। এনেকে মনত ৰাখিবা বোলে কি লবে লম্ফ জম্প কৰি কি ওপৰ ফালে গুচি যায় বা ওপৰ ফালে উঠে। তেনেহলে মনত ৰাখা কি এটাই উপায় কি যে হৰ হৰকৈ তল ফালে যায় আৰু কি লবে কি লম্ফ জম্প কৰি কি ওপৰতে থাকে। তেনেহলে কি তলৰটোৰ নাম কি আমাৰ হৰ আৰু কি ওপৰটোৰ নাম কি আমাৰ লব। কাৰ বোলে ভগ্নাংশৰ। বোলে ভগ্নাংশৰ দুটা অংশ থাকে, এটা তলৰ অংশ, এটা কি ওপৰৰ অংশ। তলৰ অংশক আমি হৰ বুলি কম আৰু কি ওপৰটো কি আমি লব বুলি কম। এতিয়া যদি আমি এই হৰ আৰু লব থকা যদি আমি ভগ্নাংশ যদি কি আমি দশমিকত লিখো, আমি কেনেকে লিখিম চোৱা। একেবাৰে ইজি, অলপ মনত ৰাখা। চোৱা তো ধৰা এনেকে আছে কি 6, এইটো কি হৰণ চিন, হৰণ কি 10। এইটো কি আমাৰ ভগ্নাংশ কি আমাৰ এটা হৰ আকাৰে আছে, এটা কি আমাৰ লব আকাৰে আছে। আমি এই ভগ্নাংশটোক যেতিয়া আমি দশমিক আকাৰত লিখিম, কেনেকে লিখিবা মনত ৰাখিবা সদায় যে কি একৰ সলনি কি দিবা দশমিক দিবা। এক মানে কি বুজিবা? এক মানে তুমি কি দশমিক বুজিবা। আৰু কি বোলে দশমিকৰ ডান ফালে বোলে সোঁফালে কি যিমানটা ঘৰ আছে আমি কি সিমানটা কি আমি শূন্যৰে মিলাম। ঠিক আছে। এতিয়া কি কৰিবা? আমি কি কৰিম? আছে কি এইটো আমি কি আছে আমাৰ কি ভগ্নাংশ ৰূপত আছে। আমি কি কৰিম? আমি দশমিক ৰূপত লিখিম। কেনেকে লিখিম? এই 6টো আগতে নমাই আনিবা। নমাই আনিলা? আচ্ছা, আমি কি জানো বোলে দশমিক মানে কি 1। তেনেহলে চোৱা এই শূন্য, এই শূন্য, এই এক ঘৰ, এই এক ঘৰ। ঠিক আছে। এই শূন্য বোলে একৰ সোঁফালে কেই ঘৰ আছে? শূন্য, এক ঘৰ। তেনেহলে এই এক ঘৰ মিলাবা। একৰ কাৰণে কি এটা দশমিক হৈ গল। ইয়াতে কি শূন্য দিবা। একেদৰে যদি 7 থাকে, 7 হৰণ কি 10 থাকে, কি কেনেকে লিখিবা? 7টো আগতে কি এনেকে লিখিবা। লিখিলা? আচ্ছা, আমাৰ কি আছে? এইটো কি আমাৰ কি আছে বোলে এইটো কি আমাৰ কি ভগ্নাংশ ৰূপত আছে। এইখিনি কি আমাৰ দশমিক ৰূপ, মানে কি দশমিকত দিয়া আছে। এতিয়া এই 7টো নমাই আনিলা বোলে এই শূন্য, এই এক ঘৰ, এই এক ঘৰ। ঠিক আছে। একৰ কাৰণে কি এটা দশমিক। এতিয়া কি এইফালে কি এটা শূন্য দিয়া যায়। আমি কি এনেকে কৰিম চোৱা। মই অনুশীলনী কৰি দিছো, তোমালোকে অনুশীলনী কৰিলেই তোমাক ক্লিয়াৰ হৈ যাব। কি কৈছে যে তলৰ ভগ্নাংশবোৰ দশমিক ৰূপত লিখা। কি আছে ক নম্বৰটো? ক নম্বৰ দি আছে আমাৰ কি 5 হৰণ কিমান 10। খ নম্বৰ কি আছে 8 হৰণ 10। গ নম্বৰ কি আছে 2 হৰণ 10। বৰ্গ নম্বৰ কিমান আছে 4 হৰণ কিমান 100। মই চিৰিয়ালি কৰি দিছো, চাই থাকিবা। চোৱা তেনেহলে মই কি কৈছো যে কৈছে কি চোৱা আগতে প্ৰশ্ন বুজি লোৱা যে কি তলৰ ভগ্নাংশবোৰ দশমিক ৰূপত লিখা। এইখিনি কি আমাৰ ভগ্নাংশ ৰূপত আছে, এটা কি আমাৰ হৰ আকাৰ আছে, এটা কি আমাৰ লব আকাৰে আছে। আমি উত্তৰত কি বনাব লাগে বোলে দশমিক ৰূপত লিখা। মানে কি আমি উত্তৰত কি আমি দশমিক আনিব লাগিব। তেনেহলে কি দশমিক আমি আনিব লাগিব। চোৱা তেনেহলে কি আমি এই 5টো নমাই আনিলো, 5 নমাই আনিলো। এই শূন্য, এই শূন্য এক ঘৰ, এই এক ঘৰ। একৰ কাৰণে কেইটা দশমিক হৈ গল। এইটো চোৱা সমান সমান 8টো নমাই আনিলা, নমাই আনিলা। শূন্য এই এক ঘৰ, এই এক ঘৰ।
একৰ কাৰণে কি এটা দশমিক দিলা, তো শূন্য দিয়া যায়। এইটো একেদৰে এই দুইটো কি আমি নমাই আনিলো। শূন্য একৰ সোঁফালে কি ঘৰ আছে বোলে, এক ঘৰ আছে, এই এটা ঘৰ, এই এটা ঘৰ, একৰ কাৰণে কি এটা দশমিক, ইয়াতে কি শূন্য দিয়া যায়। একেদৰে চোৱা এই আমি চাৰি কি নমাই আনিলো। চোৱা বোলে একৰ সোঁফালে কেইটা শূন্য আছে বোলে, দুটা শূন্য আছে। কেই ঘৰ আছে বোলে, দুই ঘৰ আছে। তেনেহলে আমি কি দুই ঘৰ মিলাব লাগিব। চোৱা তেনেহলে এই এক ঘৰ, এই দুই ঘৰ, চেনা চোৱাচোন কেইটা শূন্য আছে, দুটা শূন্য, বলে এই এক ঘর, এই দুই ঘর, এই এক ঘর, এই দুই ঘর, একৰ কাৰণে কি এটা দশমিক। আকৌ চোৱা চাৰিটো নমাই আনিলো, ঠিক আছে। বলে একৰ সোঁফালে কেইটা শূন্য আছে বোলে, দুটা শূন্য, মানে দুই ঘৰ আছে, তাৰমানে আমি কি দুই ঘৰ মিলাম। তেনেহলে কি বলে এক ঘর, দুই ঘর, চোৱা এই এক ঘর, এই দুই ঘর, একৰ কাৰণে কি এটা দশমিক, ইয়াতে কি দিয়া যায় শূন্য এটা দিয়া যায়। তাৰপিছত চোৱা কি আছে, অঙ্গ নম্বৰ কি আছে চোৱা, 8 হৰণ 100, খ নম্বৰ কি আছে, সরি অঙ্গ, আর খ দিছে কি 23 হরণ 100, আর কি আছে এতে গ নম্বৰ আকৌ দিছে কি বলে 75 হরণ 100, আর কি আছে আৰু গ নম্বৰ দিছে কি 99 হরণ কিমান 100। সো আমি নিয়মত কৰি যাম, যি হয় হ'ব। আমার উদ্দেশ্য কি কৈছে কি তলৰ ভগ্নাংশবোৰ কি দশমিক ৰূপত লিখা, আমি কি উত্তৰ কি আমি দশমিকেই আনিম। তেনে কি কৰিম আমি চোৱা 8টো নমাই আনিলো, আচ্ছা কেই ঘৰ আছে বলে তলত, এক ঘর, দুই ঘর, তেনেহলে এক ঘর, এটা শূন্য দিকে আমি দুই ঘর মিলালো, এক ঘর, দুই ঘর, এক ঘর, দুই ঘর, একৰ কাৰণে কেইটা দশমিক, দশমিক দিলো, তো শূন্য দিয়া যায়। সমান সমান চোৱা একেদৰে 23টো নমাই আনিলো, 23টোকে আমি নমাই আনিলো। চোৱা এক ঘর, দুই ঘর, এক ঘর, দুই ঘর, একৰ কাৰণে কেইটা দশমিক, এটা শূন্য দিয়া যায়। এইটো চোৱা 75কে আমি নমাই আনিলো, চোৱা এক ঘর, দুই ঘর, এক ঘর, দুই ঘর, মিলি আছে, একৰ কাৰণে কেইটা দশমিক, শূন্য দিয়া যায়। এইটো 99 আমি লিখিলো, নমাই আনিলো, এক ঘর, দুই ঘর, এক ঘর, দুই ঘর, মিলিছে, দুই ঘরে আছে, একৰ কাৰণে কেইটা দশমিক, ইয়াতে কি দিয়া যায় শূন্য দিয়া যায়। তেনেহলে নিশ্চয় বুজিলা, একেবাৰে ইজি যে কি একৰ সোঁফালে যেইকেইটা শূন্য থাকিব আমি সেইকেইটা ঘৰ মানে সোঁফালৰ পৰা বাওঁফালে মিলাব লাগিব, মিলাই কি একৰ সলনি কি দিম আমি এটা দশমিক বহাই দিম। সেইটো চোৱাচোন আকৌ 4টো নমাই আনিলো, নমাই আনিছো, বলে একৰ সোঁফালে কেইটা শূন্য আছে বলে দুটা শূন্য আছে, তেনেহলে আমি সোঁফালৰ পৰা দুই ঘৰ মিলাম, তেনেহলে এক ঘর, দুই ঘর, কি দি মিলাম শূন্য দি মিলাম, বলে একৰ কাৰণে এটা দশমিক, এটা কি শূন্য দিয়া যায়। সো নেক্সট চাই থাকা, মই 2ৰ পৰা কৰি দিছো, এইখিনি তোমালোকে নোট আকাৰে লিখি ল'বা। কি কৈছে চোৱা, দুইটো কি কৈছে যে ভগ্নাংশত প্ৰকাশ কৰা, কি কৈছে ভগ্নাংশত প্ৰকাশ কৰা, কি ভগ্নাংশত কি কৰা বলে কি কৰা প্ৰকাশ কৰা। তেনেহলে ভগ্নাংশ মানে কি আমি জানো কি এটা তলৰ অংশ, এটা কি ওপৰৰ অংশ, তলৰ অংশটো কি বুলি কোৱা হয় হৰ বুলি কোৱা হয়, আৰু কি ওপৰৰ অংশটো কি বুলি কোৱা হয় লব বুলি কোৱা হয়। চোৱা কি কৈছে ক নাম্বাৰ কি দিয়া আছে 0.3, আর খ নাম্বার দিয়ে আছে 0.6, গ নাম্বার দিয়ে আছে 0.9, বর্গ নাম্বার দিয়ে আছে কি 0.0,
তিনি ছয়খিনি কৰিছো আগতে তেনেহলে কৈছে কি আমি আগতে কি শিকিলো কি আমি আছিল আমাৰ ভগ্নাংশ আমি বনাইছো কি দশমিক এতিয়া কি আমাক চোৱা দশমিকত দিয়া আছে আমি কি কৰিম ভগ্নাংশত আমি প্ৰকাশ কৰিম তোমালোকে জানা কি যে ভগ্নাংশ মানে কি বলে এটা তলৰ অংশ এটা ওপৰৰ অংশ তেনেহলে কি তলৰটো হল হৰ ওপৰটো কি আমাৰ লব তেনেহলে কি আমি কৰিম আমি হৰ আৰু লব আকাৰে কি কৰিম প্ৰকাশ কৰিম আচ্ছা সমান সমান দিলা চোৱা এতিয়া আমি কি শিকিছো বলে দশমিক মানে কি এক তেনেহলে কি আমি চোৱা এই এটা সমান চিন দিলো কি সমান চিন দিলো যে কৈছে কি ভগ্নাংশ প্ৰকাশ কৰা ভগ্নাংশ মানে কি এটা তলৰ অংশ এটা কি ওপৰৰ অংশ কিয় যে আমি যে ভগ্নাংশ লিখিবলৈ হলে কি এটা হৰ হবই লাগিব এটা কি লব হবই লাগিব তেতিয়াহে ভগ্নাংশ হ'ব তেনেহলে কি এটা আমি আঁচ দিবই বলে লাগিব ক্লিয়াৰ হৈছে আছে এতিয়া আমি এটা হৰ আকাৰে লিখিম এটা কি আমি লব আকাৰে লিখিম চোৱা এই দশমিক মানে কি যেতিয়া আমি দশমিক তুলি দিম কি হ'ব বলে দশমিকৰ হলনি কি হ'ব বলে 1 হয় ঠিক আছে আচ্ছা এতিয়া দশমিকৰ হুফালে কেই ঘৰ আছে তোমাৰ একে থাকক বা দুই থাকক বা তিন থাকক আমাৰ হেতু প্ৰশ্ন নাই যে দশমিকৰ হুফালে কেই ঘৰ আছে বলে 1 ঘৰ আছে তেনেহলে কেইটা শূন্য দিবা এটা শূন্য দিবা তেনেহলে এটা শূন্য দিলু চোৱা এতিয়া কিন্তু দশমিক নাই কিয় যে আমি দশমিক কি দিছো উঠাই দিছো দশমিকৰ হলনি কি দিছো দশমিক যেতিয়া উঠি যাব দশমিকৰ হলনি কি হৈছে 1 হৈছে দশমিকৰ হুফালে কি ঘৰ আছে বলে 1 ঘৰ আছে তেনেহলে কি আমি এটা শূন্য দিছো তেনেহলে কি দেখোৱা এতিয়া দশমিক আছে নেকি বলে দশমিক নাই মানে কি 0 3 মানে কি লিখা যায় 3 লিখা যায় এতিয়া 3 হল বুজিলা নিশ্চয় এইটো চোৱা তেনেহলে কি আমি দশমিকৰ হলনি কি দশমিক আমি উঠাই দিম দশমিকৰ হলনি কি আমি 1 দিম দশমিকৰ হুফালে কি ঘৰ আছে বলে 1 ঘৰ আছে তেনেহলে কেইটা শূন্য দিম বলে এটা শূন্য দিলু এতিয়া দশমিক আছে নেকি নাই কি আছে 0 6 মানে কি 6 লিখা যায় আমি দশমিক তুলি দিয়াৰ কাৰণে ইমানখিনি কৰি আছো হা এইটো চোৱা দশমিকৰ হলনি কি দেখা যায় আমি কি দশমিকটি উঠাই দিলু দশমিক মানে কি 1 দশমিকৰ হুফালে কি ঘৰ আছে বলে 1 ঘৰ কি এটা শূন্য আচ্ছা এতিয়া দশমিক আছে নেকি বলে নাই শূন্য নয় মানে কি নয় আচ্ছা এইটো চোৱা যেহেতু কৈছে কি ভগ্নাংশত প্ৰকাশ কৰা আমি কি এটা হৰ আকাৰে লিখিম এটা কি আমি লব আকাৰে লিখিম চোৱা এই দশমিক মানে কি দশমিক উঠাই দিলু দশমিক মানে কি 1 আচ্ছা এতিয়া দশমিকৰ হুফালে কেই ঘৰ আছে বলে 1 ঘৰ 2 ঘৰ কেইটা শূন্য দিম আমি এটা শূন্য আৰু এটা শূন্য দিলু দুটা শূন্য দিলু এতিয়া দশমিক আছে নেকি বলে দশমিক নাই 0 0 3 মানে কি 3 নিশ্চয় বুজিলা নেক্সট চোৱা আৰু মই কৰি দিছো অংগ নাম্বাৰ কেছে 0 এন প্রথম ছ নাম্বার দিয়ে আছে 0.23 দ্বিতীয় ছ নাম্বার দিয়ে আছে 8.1 আর বর্গের নাম্বার দিয়ে আছে কি 9.2 এতিয়া চোৱা আমি কি নিয়ম মতে কৰি যাম নিয়ম মতে মানে কি বলে ভগ্নাংশত প্ৰকাশ কৰা এটা আমি তলৰ অংশ লিখিম এটা আমি কি ওপৰৰ অংশ লিখিম চোৱা তেনেহলে আমি সমান চিন দিলু দশমিকৰ আমি যেতিয়া উঠাই দিম দশমিক মানে কি দশমিক উঠাই দিলে কি হয় 1 হয় আচ্ছা দশমিক হবলে কি ঘর আছে বলে 1 ঘর 2 ঘর কেটা শূন্য দুটা শূন্য তে দশমিক আছে নাকি নাই 0 0 নয় মানে কি নয় এইটো চোৱা দশমিক উঠাই দিলু দশমিক হলো নি 1 ঘর 2 ঘর দুটা শূন্য দশমিক আছে নাকি বলে নাই শূন্য দশমিক সরি 0 2 3 মানে কি 2 3 লিখা যায় আচ্ছা এইটো চোৱা দশমিক উঠাই দিলে দশমিক হলো নাকি 1 ঘর 2 ঘর এটা শূন্য দুটা শূন্য দশমিক আছে নাকি বলে নাই 0 8 1 মানে কি 8 1 এইটো চোৱা দশমিক হলো নাকি 1 ঘর 2 ঘর দুটা শূন্য এটা দুটা শূন্য
এতিয়া দশমিক আছে নেকি বোলে নাই 0,929 মানে কি বোলে কি 92 হল সো এইখিনি আছিল তোমালোকৰ 6 ৰ খ আখৰ নিশ্চয় বুজিলা সো মোৰ চেনেল মইনগুৰি টেক আসাম তোমালোকে সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা থ্যাংক ইউ